Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এই ভিডিঅ'টোত আমি ইংলিছৰ ইম্পৰ্টেন্ট টপিকৰ কথা পাতিম এডিআৰই পৰীক্ষাৰ বাবে। আমি অলৰেডি এটা ভিডিঅ' বনাইছিলো আজিৰ পৰা 3-4 দিন আগত য'ত আমি ম্যাথছৰ ইম্পৰ্টেন্ট টপিক বিলাকৰ কথা পাতিছিলো আৰু ইজি টপিক কেইটা কথা পাতিছিলো। লগতে যিকেইটা টপিকৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে আমি সেইখিনি কথা পাতিছিলো যাতে যিসকল ষ্টুডেন্টছ ম্যাথছৰ দুৰ্বল তেওঁলোকেও সেই টপিক কেইটা ইজি টপিক কেইটা কৰি গৈ পেলাই পৰীক্ষাত এটলিষ্ট 30টাৰ ভিতৰত যাতে 20-22টা ম্যাথছ কৰিব পাৰে এইটো ভিডিঅ' বনাইছিলো আৰু বহুত মানুহে চাইছে লগতে বহুতে তাৰ পিছত ৰিকুৱেষ্ট কৰিছিলে যে ইংলিছৰ কাৰণে এটা এনেকে ভিডিঅ' বনাব লাগে য'ত ইংলিছৰ ইম্পৰ্টেন্ট টপিক কেইটা কম ইজি টপিক কেইটা কম লগতে যি কেইটা টপিকৰ পৰা 80% কোৱেশ্চন অলমোস্ট কভাৰ হৈ যাব গোটেই ইংলিছ সেকশনটোত 35টাৰ ভিতৰত য'ত 25টা মান কোৱেশ্চন কভাৰ হৈ যাব সেই পাৰ্টখিনি কথা পাতিম কোন কেইটা সেই কেইটা টপিক আমি এই ভিডিঅ'টোত তাৰ বিষয়ে কথা পাতিম তাৰ আগতে আমি এবাৰ দেখাই দিছো যোৱাবাৰ আমাৰ ইংলিছ যিখন পেপাৰ আহিছিলে এডিআৰই ইংলিছৰ যি 20 নম্বৰ আহিছিলে তাত কেনেকৈ মাৰ্কছ আহিছিলে সাইডত লগোৱা আছে আপোনালোকে দেখিছে এইটো ৰিডিং কম্প্ৰিহেনছনত 10 আহিছিলে সেন্টেন্স স্ট্ৰাকচাৰত 3 আহিছিলে ইডিয়ম এণ্ড ফ্ৰেজেছ 2 আহিছিলে সিনোনিমত 2 আহিছিলে এন্টোনিমত 1 আহিছিলে আৰু আদাৰ্স বেলেগ এটা 1 নম্বৰ আহিছিলে টোটাল 20 নম্বৰ তো এই যিকেইটা টপিক আছে এইকেইটা অটোমেটিক্যালি ইম্পৰ্টেন্ট টপিক আমাৰ কাৰণে হৈ যায় পঢ়িব লাগিব আমি এইকেইটা কিয় কাৰণ এইকেইটা যোৱাবাৰ টপিক আহিছে ঠিক আছে তো এইখিনিলৈকে আমি যোৱাবাৰ অহাকেইটা এটা আভাস এটা লৈ ললো এতিয়া কথা হ'ল আমি ইংলিছত কেনেকুৱা টাৰ্গেট কৰিছিলো মনত আছেনে মই এটা ভিডিঅ' বনাই দিছিলো যে আমি 130 মান টাৰ্গেট কৰিব লাগে আৰু 130 যদি পাবলৈ হয় কোড কিমান মাৰ্কছ পালে হ'ব তেতিয়াহলে মই কৈছিলো তেতিয়া যে জিকে যদি আপোনালোকে 65 ৰ ভিতৰত 50 পায় ৰিজনিঙত যদি 17 পায় 20 ৰ ভিতৰত আৰু ম্যাথছত যদি 30টাৰ ভিতৰত আপোনালোকে 20-22টা কৰে তেতিয়াহলে আপোনালোকৰ হৈ যাব আৰু ইংলিছত যেটো আমাৰ জেনাৰেল ইংলিছ 10 নম্বৰ আহিব তাত যদি 6টা কোৱেশ্চন শুদ্ধ কৰে আৰু আমাৰ ৰিডিং কম্প্ৰিহেনছন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ যেটো পাৰ্ট আছে তাত যদি আপোনালোকে 25টাৰ ভিতৰত 17টা শুদ্ধ কৰে তেতিয়াহলে আপোনালোকৰ কাম হৈ যাব কাট অফ ক্লিয়াৰ হৈ যাব একদম ফাইনেল কাট অফ কৈছো মই হেতু অকল ৰিটেনৰ কাট অফৰ কথা কোৱা নাই ফাইনেল সিলেকশন হৈ যাব একদম পৰীক্ষাত ঠিক আছে এতিয়া ইংলিছত কিমান কৰো টোটাল 35টা কোৱেশ্চনৰ ভিতৰত আমি 23টা কোৱেশ্চন কৰিব লাগে ইংলিছত ঠিক আছে একদম 12টা মই এৰি দিছো 12টা আপুনি নোৱাৰিলেও ইংলিছত কোনো প্ৰবলেমই নাই ওকে কিন্তু এই 23টাও কেনেকৈ কৰিব তাৰ কাৰণেও ষ্ট্ৰেটেজি আজি ভিডিঅ'টোত লৈ আহিছো বা এই টপিক কেইটা আপোনালোকে পঢ়ি যাব 23টা কোৱেশ্চন আৰামছে আপোনালোকৰ হৈ যাব ঠিক আছে আৰু এই 23টা যিকেইটা টপিক এই যিকেইটা টপিকৰ কথা মই কম এই টপিক কেইটাৰ ওপৰত আপোনালোকে ইজি কোৱেশ্চন পাব বহুত কিবা টান তেনেকুৱা কোৱেশ্চন কোনো নাপায় ঠিক আছে আমি কিছুমান টপিক সদায় এনেকুৱাকৈ চাব লাগে ভালকৈ চাই যাব লাগে যিবিলাক ইজি হয় বা আমি বেছিকৈ পৰীক্ষাত হোৱাৰ চান্স থাকে ঠিক আছে আৰু কেইটামান টপিক এনেকুৱা থাকে যিকেইটা টান আৰু কমকৈ পৰীক্ষাত আহে টপিক সেইবিলাক স্কিপ কৰি দিম মই ইজি টপিক কেইটা য'ৰ পৰা কোৱেশ্চন বেছি আহে সেইটো কথা কম যাতে আপোনালোকে যিটো 23টা কোৱেশ্চন যাতে ধুনীয়াকৈ কৰি আহিব পাৰে ঠিক আছে আৰু এতিয়া আপোনালোকে প্ৰথমতে কি চাওক যে মই যে কলো ইংলিছত আপোনালোকে 25টা টোটাল 35টা কোৱেশ্চন তাৰে ভিতৰত যে 23টা কৰিব লাগিব আপোনালোকে 23টা পাৰিছে নে নাই ঠিক আছে সেইটো প্ৰথমতে এবাৰ চেক কৰাটো আপোনালোকে দৰকাৰ চেক কৰি ল'ব লাগিব তেতিয়া গম পাব যে আপুনি কিমানত আছে মই ম্যাথছৰ ভিডিঅ'টো বনাওঁতে এইটো কথা কৈছিলো যে ম্যাথছৰ আপোনালোকে যদি 22 পাব হয় বৰ্তমান কিমানত আছে হেতুটো চাই লওক 30ৰ ভিতৰত হয়নে নহয় আৰু তাৰ কাৰণে মই মক টেষ্ট দিবলৈ কৈছিলো বা এনেও ম্যাথছত চাম বুলিয়ে নহয় এনেও এইখিনি সময় হৈছে মক টেষ্ট দিয়া প্ৰতিটো সানডে এতিয়াৰ পৰা মই এটলিষ্ট প্ৰতিটো সানডে তাতকৈ বেছি দিলেতো ভালেই এটলিষ্ট প্ৰতিটো সানডে এটা মক টেষ্ট সবকে দিবলৈ কৈছো মক টেষ্টৰ কিমান উপকাৰিতা তাৰ বিষয়ে এটা ভিডিঅ' মই সিদিনাখন বনাইছো আপোনালোকে চাব পাৰে বহুত বেছি দৰকাৰ আছে মক টেষ্ট দিয়া ঠিক আছে গতিকে ইংলিছৰ কাৰণে আপোনালোকে কাম হৈ যাব যদি মক টেষ্ট দি চাই আপোনালোকক যে মই কৈছো যে 35টাৰ ভিতৰত 23টা কোৱেশ্চন মিনিমাম পাৰিব লাগিব আপোনালোকে কিমান পাৰিছে কেইটা পাৰিছে সেইটো চাবৰ কাৰণে মক টেষ্ট দিয়ক যিকোনো জায়গাৰ পৰা মক টেষ্ট দিয়ক খালি মই সদায় কওঁ অথেন্টিচিটিটো চাই ল'ব মক টেষ্টটো কিমান অথেন্টিক কোনে বনাইছে ঠিক আছে বনোৱা মানুহখিনি কোন হয় সেই বস্তুটো চাই ল'ব যাতে মানে বহুত লো লেভেলৰ ইজি বা বহুত টান এপিএসসি লেভেলৰ মক টেষ্ট যাতে দি নিদিয়ে ঠিক আছে বহুত টান দি দিলে আপোনালোকে ডিমোটিভেট হৈ যাব আৰু বহুত ইজি দি দিলে ভাবিব মইতো মাৰ্কছ পাই আছো পঢ়িব নালাগে ঠিক আছে গতিকে হেনেকুৱা লেভেলত বনাব লাগে আৰু আমাৰো মক টেষ্ট আছে এটা সদায় মই কওঁ সেইটো কথা আমাৰ মক টেষ্টটো আপোনালোকে দিব পাৰে আমাৰ মক টেষ্টটোত ইংলিছৰ ওপৰত বিশেষ এমফাসাইজ কৰি পেলাই বনোৱা হৈছে আৰু মক টেষ্টটোৰ বিষয়ে আৰু বহুতখিনি কথা আছে এইখিনি মই এবাৰ ক্লিপটো লগাই দিছো আপোনালোকে চাই লওক যদি ভাল লাগে আমাৰ মক টেষ্টটো লৈ পেলাই আপোনালোকে দিব পাৰে যিটো এডিআৰই নতুন পেটাৰ্ণত বনোৱা আছে ওকে আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে সাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰই পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছো নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এটা 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনছনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি এটা লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছো ডিটেইলছখিনি তাৰ পিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম
সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত অ'কে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল ছায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু আনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনচাৰ কিউ থাকিব যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যন আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল ছায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব ওকে মক টেষ্টৰ বিষয়ে আপোনালোকে গম পালে ইয়াত কেৱল ইংলিছৰ বুলিয়ে নহয় গোটেইখিনি কুৱেশ্যন পাব নতুন যিটো পেটাৰ্ণ আছে য'ত ছ'চিয়েল ছায়েন্সৰ বেলেগ ছেকশ্যন বনাই দিছোঁ আমি 30টা কুৱেশ্যন দিছোঁ জিকে 35টা কুৱেশ্যন দিছোঁ ৰিজনিঙৰ 20টা আহিব কৈছে 20টা দিছোঁ মেথছৰ আমি দিছোঁ 30টা ইংলিছৰ আমি জেনেৰেল ইংলিছ এটা বেলেগ পাৰ্ট কৰি দিছোঁ কুৱেশ্যন পেপাৰখনত 10টা কুৱেশ্যন দি পেলাই আৰু ইংলিছ কম্প্ৰিহেনশ্যন ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ 25টা কুৱেশ্যন বেলেগকৈ দিছোঁ য'ত ৰিডিং কম্প্ৰিহেনশ্যনো দিয়া আছে য'ত ক্ল'জ টেষ্ট দিয়া আছে নতুন নতুন টপিক দিয়া আছে তাতে আপোনালোকে সেইখিনি যদি ল'ব পাৰিব আৰু ইংলিছত বিশেষকৈ এমফাচাইজ কৰি বনাইছোঁ ইংলিছত 4খন পেপাৰেই মই নিজে ছেট কৰিছোঁ বাকীটো বহুত মানুহ আছে আমাৰ লগত কিন্তু ইংলিছৰ গোটেইখিনি পেপাৰ মই ছেট কৰিছোঁ যাতে বেষ্টতকৈ বেষ্ট কুৱেশ্যন মই দিব পাৰোঁ ঠিক আছে যি নহওক বাৰু এতিয়া আমি টপিক কেইটালৈ আহোঁ কোনকেইটা টপিক আমি পঢ়ি গ'লে একচুৱেলি আমাৰ কাৰণে ইজি হ'ব মাৰ্কছ স্ক'ৰ কৰাত বা সেই 23টা কুৱেশ্যন আমাৰ ছল্ভ হৈ যাবগৈ ঠিক আছে তো প্ৰথম মই আগতেও কৈছিলোঁ যে ইংলিছক আমি 3টা পাৰ্টত ভগাওঁ ৰিডিং কম্প্ৰিহেনশ্যন এটা পাৰ্ট আছে এটা পাৰ্ট আছে ভকেবুলাৰী আৰু এটা পাৰ্ট আছে গ্ৰামাৰ ঠিক আছে মই তিনিওটাৰ পৰাই ক'ম প্ৰথম ভকেব পাৰ্টত ক'ম ভকেব পাৰ্টত কোনকেইটা টপিক ইম্পৰ্টেণ্ট হয় ভকেবুলাৰী পাৰ্টত ইম্পৰ্টেণ্ট টপিকৰ ভিতৰত যদি আমি চাওঁ হ'ল ইডিয়ম এণ্ড ফ্ৰেজেছ সেইটো এটা ইম্পৰ্টেণ্ট ফিক্স প্ৰিপজিশ্যন সেইটো আৰু ডিগ্ৰীজ যিবিলাক আমাৰ ছুপাৰলেটিভ কম্পেৰেটিভ আৰু পজিটিভ ডিগ্ৰী আছে যে সেইকেইটা আৰু লগতে প্লুৰেল এণ্ড ছিংগুলাৰ নাম্বাৰ ঠিক আছে এই 4টা টপিক আমি ভকেব পাৰ্টৰ পৰা চাব লাগিব দেন যদি আহোঁ মই গ্ৰামাৰ পাৰ্টটোলৈ গ্ৰামাৰ পাৰ্টটোৰ পৰা আমি কি চাব লাগিব ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট যিটো পাৰ্ট আছে সেইটো চাব আপোনালোকে টেন্স বহুত ইম্পৰ্টেণ্ট মেথছত যেনেকৈ পাৰ্চেণ্টেজ চবৰে বাব হয় একদম তেনেকৈ ইংলিছত টেন্স চবতছে ইম্পৰ্টেণ্ট হয় টেন্স চাব তাৰপিছত জেনেৰেল গ্ৰামাৰ ৰুলছ বুলি এটা ভিডিঅ' আছে 10 ঘণ্টাৰ মই মোৰ টেলিগ্ৰামত দি দিম ইয়াতে টেলিগ্ৰামত এইটো চেনেলটো দিয়া আছে আপোনালোকে জইন কৰি লওক বহুতে হয়তো পাইছে নহ'লে মই আকৌ ভিডিঅ'টো এবাৰ দি দিম ঠিক আছে জেনেৰেল গ্ৰামাৰ ৰুলছ চাব লাগিব সেই ভিডিঅ'টো চাব এবাৰ ভইচ চাব লাগিব নেৰেশ্যন চাব লাগিব দেন ক্ল'জ টেষ্ট এবাৰ অহাৰ বহুত চান্স আছে আমাৰ গ্ৰামাৰ পাৰ্টত বা কম্প্ৰিহেনশ্যন পাৰ্টত কাৰণ কথাটো হ'ল কি যে ৰিডিং কম্প্ৰিহেনশ্যন পাৰ্টত মানে ক্ল'জ টেষ্ট প্ৰায়ে দিয়ে আৰু আমাৰ যিকেইটা মক টেষ্ট আছে আমি তাতে ইংলিছত আমি 2টা মক টেষ্টত টোটেল 4টা মক টেষ্ট আছে তাৰে 2টা মক টেষ্টৰ ইংলিছ পাৰ্টত আমি 5 মাৰ্কছৰ ডাইৰেক্ট ক্ল'জ টেষ্ট দিছোঁ কেনেকুৱা যদি চাব বিচাৰে মক টেষ্টকেইটাতে পাই যাব ক্ল'জ টেষ্ট ঠিক আছে তাৰপিছত আৰ্টিকল টপিকটো যি আছে AND আৰ্টিকল ডেটাৰমিনাৰ্ছ যিবিলাক আছে সেইবিলাক চাই লওক আৰু পাৰ্টছ অফ স্পীচ এটা ডাঙৰ টপিক পাৰ্টছ অফ স্পীচ সেই টপিকটো
ঠিক আছে গতিকে এইকেইটা আমাৰ কাৰণে এতিয়ালৈকে আমি পালোঁ 8টা টপিক পালোঁ আমি গ্ৰামাৰ পাৰ্টত 4টা টপিক পালোঁ আমি ভকেব পাৰ্টত আৰু বাকী এটা পাৰ্ট আছে আমাৰ ৰিডিং কম্প্ৰিহেনশ্যনত বেছি নাই দুটাই টপিক আছে আনচিন পেছেজ যিটো আমি সদায় ৰিডিং কম্প্ৰিহেনশ্যন বুলি নৰ্মেলি কওঁ এই পেছেজটো যে সলভ কৰোঁ কুৱেশ্যন দিয়া থাকে সেইটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল সেইটো কাৰণ তাৰ পৰা 10 নহ'লে 15 নম্বৰ অহাটো গেৰাণ্টি বা তাতকৈও বেছি হ'ব পাৰে গতিকে সেইটো ভালকৈ প্ৰেক্টিছ কৰক ময়ো দুটা সলভ কৰাইছোঁ আৰু পৰীক্ষালৈকে কৰি থাকিম এটা দুটাকৈ বহুত বেছি মই সলভ কিয় কৰোৱা নাই কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনটো মই সলভ কৰাই থাকিলে একো নহ'ব আপোনালোকে নিজে প্ৰেক্টিছ কৰা বস্তু সেইটো ঠিক আছে বিশেষকৈ পৰীক্ষাৰ ইমান কম সময়ৰ আগত এতিয়াতো মই সলভ কৰাই থাকি বিশেষ লাভ নাই তথাপি মই দুটা দেখাই দিলোঁ কেনেকৈ কৰে আৰু দেখাম মই সময়ৰ লগত ঠিক আছে আৰু এটা দুটা পৰীক্ষালৈকে মই দেখাই দিম 5টামান সেইটো আনচিন পেছেজটো আমি ৰিডিং কম্প্ৰিহেনশ্যন পাৰ্টৰ আণ্ডাৰত আৰু পেৰাজাম্বল বা ৰিএৰেঞ্জমেণ্ট অফ সেন্টেন্সেছ যিটো টপিক আছে কি যদি নাজানে সেইটো আমাৰ মক টেষ্টত দিয়া আছে দুটা মক টেষ্টত বিচাৰিলে পাই যাব মক টেষ্টকেইটা ল'লে আপোনালোকে তাতেও পাই যাব আৰু এনেকৈ এইকেইটা টপিক কিমানটা টপিক হ'ল টোটেল আমাৰ 15টা ইংলিছৰ 15টা টপিক মই দিলোঁ এবাৰ পটাপট মই কৈ দিছোঁ আকৌ লিখি ল'ব পাৰিলে ইডিয়ম এণ্ড ফ্ৰেজ ফিক্স প্ৰিপজিশ্যন ডিগ্ৰীজ ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট যিটো আছে সেইটো টেন্স জেনেৰেল গ্ৰামাৰ ৰুলছ ভইচ নেৰেশ্যন আৰ্টিকল ক্লোজ টেষ্ট ডিটাৰমিনাৰ্ছ পাৰ্টছ অফ স্পীচ আনচিন পেছেজ যিটো আমাৰ ৰিডিং কম্প্ৰিহেনশ্যনটো আৰু পেৰাজাম্বল ঠিক আছে এইকেইটা চালে আপোনালোকৰ কাৰণে এনাফ অকণমান লেংদি হয় টাইম লাগিব কিন্তু এগেইন অসম্ভৱ একো নহয় বহুত ষ্টুডেণ্টে আছে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব আৰু পুৰা এক মাহ আছে পৰীক্ষালৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব ক্লিয়াৰ কৰি দিব বহুতে হয়তো এনেকুৱা ষ্টুডেণ্ট থাকিব যোনে পুৰা 15 ঘণ্টা 12 ঘণ্টা টাইম দিব তো আপোনালোকে যদি ভাবিছে যে টপিক বহুত আছে অলপ বেছি হৈছে বেলেগ একো হাতত উপায় নাই সময় অলপ বঢ়াই দিব লাগিব এটা কথা মনত ৰাখিব ইংলিছৰ পৰা 60 মাৰ্কছ আহি আছে ঠিক আছে মেথছ ৰিজনিং মিলাই 50 কিন্তু ইংলিছত অকলে 60 তো বুজি পাওক ইংলিছটো কিমান বেছি ইম্পৰ্টেণ্ট ইংলিছক ইগনোৰ কৰিব এক্সামিনাৰে আপোনাক ইগনোৰ কৰিব আৰু পৰীক্ষা পৰা ওলাই আহিব লাগিব ঠিক আছে ৰিটেনতেই বাদ পৰিব ফাইনেল সিলেকশনটো বাদেই দিলোঁ গতিকে ইংলিছৰ ইমানখিনি ইম্পৰ্টেঞ্চ আছে এইখিনিয়ে মই গোটেই মোৰ আইডিয়াটো ক'লোঁ যিমানখিনি ক'ব পাৰোঁ বহুতে সুধি আছিলে আৰু যদি এই টপিকবিলাকৰ কেনেকুৱা কুৱেশ্যন আহে এবাৰ পৰীক্ষাত কেনেকুৱা আহিব পাৰে কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰিছে আমাৰ মক টেষ্টকেইটাৰ কথা মই কৈছে আপোনালোকে মক টেষ্টকেইটা লৈ চাব পাৰে কিমান মাৰ্কছ পাই আছে সেইটো গম পাব গোটেই অভাৰঅল পেপাৰখনত আৰু ইংলিছ ছেকশ্যনটোত আপোনালোকে কিমান আগবাঢ়ি আছে সেইটো আপোনালোকে গম পাব পাৰিব আজিলৈ এইটো ভিডিঅ' ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ